নমস্কাৰ, মই অয়াৰছো। আজি মই আপোনালোকলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৰদোৱা থানৰ কিছু দৃশ্য দেখাব বিচাৰিছোঁ। এই থানখন নগাঁও চহৰৰ পৰা 18 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 19 বছৰ বয়সতে 1467 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে এই বৰদোৱা থানখন প্ৰতিষ্ঠা কৰিছিল। ইয়াতে তেওঁ এক শৰণ নামৰ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। এই পৰিৱেশটো সঁচাই ভাল লাগিছে। ইয়াত বহুতো ভক্তৰ সমাগম হয়। জাতীয় সাজ-পোছাক পৰিধান কৰিলেহে মূল থানৰ ভিতৰত সোমাবলৈ দিয়ে। যদি জাতীয় সাজ-পোছাক পৰিধান নকৰে তেনেহ'লে মূল নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। সেইকাৰণে ইয়ালৈ আহিলে সকলোৱে জাতীয় সাজ-পোছাক পৰিধান কৰিহে আহিব লাগে। এই নামঘৰৰ ভিতৰৰ দৃশ্য। আমি ইয়াতে সেৱা জনাইছিলোঁ। ইয়াত বহুতো মূৰ্তি আছে। অৱশ্যে সৰু ল'ৰাবিলাকক কনচিডাৰ কৰে, লং পেণ্ট পিন্ধিলে সোমাব দিয়ে। এয়া হৈছে শিলিকাজোপা। ইয়াতে শ্ৰীমন্ত শংকৰদেৱে আউচি বহুতো কিতাপ পুথি ৰচনা কৰিছিল। ভিতৰৰ দৃশ্য। আৰু ইয়াতেই শ্ৰীমন্ত শংকৰদেৱৰ পদচিহ্ন আছে। আৰু থানৰ ভিতৰত পুখুৰী আছে। ৱালবিলাকত ধুনীয়া ধুনীয়া পেইণ্টিং কৰা আছে। এইটো ৰাস্তাই গৈ একে চিধা যাবগৈ লাগিব। ইফালে সিফালে যাব নালাগে। বৰদোৱা থানৰ এটা নতুন প্ৰজেক্ট চলি আছে। ইয়াত কিন্তু ভিতৰত কাকো সোমাবলৈ দিয়া হোৱা নাই। মন্দিৰ দৰ্শন কৰিলে সঁচাই মনটো ভাল লাগে। এয়া হৈছে আই খেৰসূতীৰ সাংস্কৃতিক মঞ্চ। এয়া হৈছে পুখুৰী। ইয়াত বহুতো ডাঙৰ মাছ আছে। আৰু বহুত দূৰৰ পৰা অহা মানুহে ইয়াতে ভাত বনাই খাব পাৰে নদীৰ পাৰত, পুখুৰীৰ পাৰতে।